বিজনীত আসুৰ প্ৰতিবাদ জলসিঞ্চন বিভাগে কৃষকক পানী যোগান ধৰিব নোৱাৰাৰ বিৰুদ্ধে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী জলসিঞ্চন বিভাগৰ বিজনী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি জলসিঞ্চন বিভাগ হাই হাই জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল হাই হাই বিজেপি চৰকাৰ হাই হাই সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ কৃষকক পানী যোগান ধৰিবই লাগিব আদি শ্লোগান প্ৰদান কৰি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী কৃষকে পথাৰত খেতি কৰাৰ উপযুক্ত সময়ত বহুদিন বৰষুণ নপৰাৰ পৰিণতিত আনহাতে জলসিঞ্চন বিভাগে পানী যোগান ধৰিব নোৱাৰাৰ বাবে কৃষকৰ হাহাকাৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে উক্ত কাৰ্যসূচীৰ অন্তত 4 দফীয়া দাবীৰে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অংশগ্ৰহণ কৰি কৃষকক পানী যোগান ধৰিব নোৱাৰা জলসিঞ্চন বিভাগ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে জলসিঞ্চন বিভাগৰ বিজনী সংমণ্ডলৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে অফিচ টাইম পাছ কৰি থাকে বুলি অভিযোগ তুলি কৰ্মচাৰীসকল ঠিকাদাৰৰ পৰা কমিছনৰ অংকত ব্যস্ত বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে নিউজ ডেস্ক ৰিপৰ্ট NR24 সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি অসমৰ প্ৰতিটো জিলা সদৰৰ লগতে আমি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই আমি বিজনীত আমি আজি এই প্ৰতিবাদ সাব্যস্ত কৰোঁ বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাইছে যে ইপিনে বৰষুণৰ পানী নাই আৰু দ্বিতীয়তে আমাৰ এইখিনি সময় এই 3-4 মাহত আমাৰ খেতি কৰা সময় আৰু এই খেতি কৰা সময়ত পানী নপৰাৰ কাৰণে এতিয়ালৈকে খেতি পথাৰসমূহ কৃষকসকলে কিন্তু খেতিৰ কাম কৰিব পৰা নাই আৰু অসমত এই বেয়াগুম বিজেপি চৰকাৰখনে প্ৰতিটো সময়তে ঢালডোক বজাই থাকে তেওঁলোকৰ উন্নয়নৰ কথা কৈ থাকে কিন্তু তেওঁলোকে আচল যিখিনি স্বৰূপ তেওঁলোকে কিন্তু দেখিবলৈ পোৱা নাই তেওঁলোকে খেতি পথাৰত আজি চাব আপোনালোকে পানীৰ কোনো ধৰণৰ পানী নথকাৰ কাৰণে তেওঁলোকে খেতিয়কসকলে খেতিৰ কাম কৰিব পৰা নাই আৰু দ্বিতীয়তে চৰকাৰৰ এটা বিভাগ জলসিঞ্চন বিভাগ এই জলসিঞ্চন বিভাগ ইয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে জলসিঞ্চন বিভাগে কোনো ধৰণৰ চকু কাণ সাৰ দিয়া নাই তেওঁলোকে খেতিয়ক ৰাইজৰ ওচৰত তেওঁলোকৰ যোৱা নাই তেওঁলোকৰ মনৰ দুখৰ কথা খেতিয়কসকলৰ মনৰ দুখৰ কথা তেওঁলোকে বুজিবলৈ চেষ্টা কৰা নাই তাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি আমি বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ আৰু অনাগত দিনত যদি চৰকাৰে আৰু জলসিঞ্চন বিভাগে যদি পানীৰ যোগানকে ধৰি জলসিঞ্চন যদি উপযুক্ত জলসিঞ্চন যদি খেতিয়কসকলক নিদিয়ে আমি কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু লগতে তাৰ মাজত এটা কথা কৈ যাব বিচাৰোঁ 2024 চনতে বিজেপি চৰকাৰে কি কৈছিল বিশুদ্ধ খোৱা পানী আৰু এই বিশুদ্ধ খোৱা পানী তেওঁলোকে ঠায়ে ঠায়ে বিশুদ্ধ খোৱা পানীৰ কথা কৈছিল কিন্তু চিৰাং জিলাৰ বৰপাথাৰ বিষ্ণুপুৰ ইত্যাদিকে কৰি যোনটো উত্তৰ অঞ্চল ছাইড আছে সেই উত্তৰ অঞ্চলত কিন্তু খোৱা পানীৰ অভাৱ হৈছে আপোনালোকে নিশ্চয় তাতে গ'লে গম পাব সম্পূৰ্ণভাৱে খোৱা পানীৰ অভাৱ হৈছে আমি চৰকাৰক এই প্ৰতিবাদথলীৰ পৰাই আমি আহ্বান জনাইছোঁ তেওঁলোকে যাতে উপযুক্ত খোৱাৰ পানী যাতে ব্যৱস্থা কৰিবলৈ আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ ঠিকাদাৰৰ কমিছনৰ ৰাজ যেতিয়া তেওঁলোকৰ স্কিম আহিব কাম কৰিব ঠিকাদাৰৰ পৰা কমিছনখিনি পাব আৰু বাকী সময়খিনি এনে তেওঁলোকে টাইম পাছ কৰি আছে ইয়াতে কৃষকৰ ৰাইজে তাতে জীয়ান্তে ভুগি আছে কৃষকৰ ৰাইজে পানীৰ কাৰণে যে খেতি কৰিব পৰা নাই এই বিভাগটোৱে কোনো চকু দিয়া নাই এই বিভাগৰ এই জলসিঞ্চন বিভাগটো চকু দিয়া নাই তাৰ কাৰণে তেওঁলোকৰ চকু খুলিবৰ কাৰণে আৰু উপযুক্ত পানীৰ ব্যৱস্থা কৰাৰ কাৰণে যাতে খেতিয়কসকলে কাম কৰিব পাৰে খেতি কৰিব পাৰে তাৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই বিজনী যি জলসিঞ্চন বিভাগৰ কাৰ্যালয় আছে আজি আমি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই আমি প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যিহেতু অসমৰ লগতে চিৰাং জিলাৰ যিটো পাৰ্বত্য অঞ্চল ভূটান সীমান্তত অৱস্থিত খেতি পথাৰত পানী কিছুমান ঠাইত খেতি কৰিছে হয় ভুই ৰুইছে কিন্তু জলসিঞ্চনৰ অভাৱত মাটি ফাট মেলিছে এতিয়ালৈকে আৰু বৰপথাৰ তেনেকুৱা এটা অঞ্চল
য'ত খেতি কৰিব পৰা নাই 70% খেতি এতিয়ালৈকে কৰিব পৰা নাই কৃষক ৰাইজে আৰু যিটো আমাৰ ভূটান সীমান্তত গাতে লাগি থকা চিৰাং জিলাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ সেই অঞ্চলসমূহত এতিয়ালৈকে খোৱা পানীৰো অভাৱ পৰিলক্ষিত হৈছে আমি দাবী জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ যে এই ব্যায়াম বিভাগটো এনেকৈ নাৰাখি কমিশ্যনৰ অংকত বহাই নাৰাখি কামত ব্যৱহাৰ কৰক আৰু ৰাইজৰ দুৰ্দশাৰ কথা চিন্তা কৰক এটা আমি শুনা পাইছোঁ যে কমিশ্যনৰ অংকত ঠিকাদাৰসমূহৰ পৰা জলসিঞ্চন বিভাগৰ বহুতো জলসিঞ্চন আঁচনি ৰূপায়ণ হৈছে কিন্তু কাৰ্যক্ষমত উপকৃত হোৱা নাই সাধাৰণ ৰাইজে